So guys, welcome to my new vlog. এতিয়া মই যাবলৈ ওলাইছো আমাৰ নিচেই কাষতে থকা খুচলুপাৰা শিৱ মন্দিৰলৈ আৰু আজি সুদূৰ দূৰণিৰ পৰা আমন্ত্ৰিত কৰি অনা আমাৰ মৰমৰ কণ্ঠশিল্পী বিদিশা দেৱী আহিব আৰু তেখেতে গীত পৰিৱেশন কৰিব আজি সেয়েহে যাবলৈ ওলাইছো আৰু মোৰ লগত যাব দুজনী ভণ্টি আৰু এজনী বাইদেউ যাব আপোনালোকে ভিডিওটো চাই থাকিব আৰু যদি মোৰ ভিডিওবোৰ চাই ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লাইক কৰিব আমি এতিয়া ৰাস্তা পাৰ হৈ আছো আমি পূজাত যাও এতিয়া কুচুলপাৰা যাও লগত আছে দুজনী ভণ্টি চেংৰি ভণ্টি আৰু এজনী বাইদেউ প্ৰথমজনী হৈছে পিংকি ভণ্টি আহি আছে লাজ কৰে এইফালে যাব লাগিব এই এনেকে এইটো কালী মন্দিৰটো ৰাস্তাৰ বিদিশা দেৱীৰ গীতৰ হৰাই গতিকে খুচলুপাৰাবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্ত মনেৰে কামনা কৰিছো ধন্যবাদ খুচলুপাৰা শ্ৰী শ্ৰী শিৱ পূজাৰ প্ৰাংগণত আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচী আয়োজিত কৰা হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচীত আমাৰ আজি জুবিন দা মৰমৰ হিয়াৰ মধুৰ শ্ৰদ্ধাঞ্জলি এতিয়া শিৱক দৰ্শন কৰিলো আমাৰ পূজাৰী দাদাজন নামঘৰ এইটো দোকান এইবিলাক সব দোকান ইফালে মেলা বহিছে দোকান সন্মুখত দোকান কেইজনী লাজ কৰিছে নাচাইকে ইফালে চা লাজতে মানে মুখখন ক'ত থং আৰু ক'ত নথং হৈছে কি কি লাগে ৰাস্তাতে আছে চা খেলা বস্তু আৰু এখন ভাইটিৰ দোকান গৰম গৰম ফুলাৰি খাই আছো এই চা ভণ্টি দুজনী আৰু মই খাই খাবি আই গৰম গৰম ফুলাৰি খাই আছোঁ দোকানত ভণ্টিজনী খাই আছে আৰু এজনী থিয় হৈ আছে সি নাখায় সোমাই আছো ভিতৰত একবাৰ সোমাই ওলাই আহিছো দোকানত টিভি খালোঁ বহু দিনৰ পুৰণা গছ চাওক ইয়াৰ শিপাবিলাক আজিৰ নহয় এইটো বহু দিন হৈছে আমাৰ দেউতাহঁতৰ আগৰ দিনৰ আহি আছে সকলোৱে ফাংচন চোৱাৰ কাৰণে এই দুজনী লাজ কৰি থাকে আৰু মই ভিডিঅ' বনাই থাকোঁ किस लिए हंसी आती है চেঙেৰি পাৰ্টি হাজিয়া কাচিয়া ওলাই আহিছে আজি যিহেতু ফাংচন গাঁৱতে আৰু গাঁৱৰে চেঙেৰি মাখা আহি পাইছে আমাৰ ছিংগাৰ
ভিতৰত সোমাল সিফালেদি এইকেইটি চেঙেৰী পাৰ্টি চেঙেৰী হাজিয়া কাচি আহিছে আজি এই মাখা গাঁৱৰে হয় গাঁৱৰে কাক কাক পচন্দ লাগে কবি চেঙেৰী চেঙেৰী ৰিক্সা কিমান চেঙেৰী কাক কাক লাগে মোক কমেণ্ট কৰবি কমেণ্ট কৰিবি কাক কাক লাগে ছাতা হাজিয়াকে যে ৰূপে গুণে কি হৈ আছে চকচকা হৈ আহিছে আজি আজি মানে বেলেগ আৰু বোলে নাচিছে মই হেলা আহিয়ে পোৱা নাছিলোঁ হেলাহে আহিয়ে পাই লওঁ মোক জানাবি হা গাইজ মোক জানাবি কোনগো পচন্দ লাগছে বেছি এইগিলা মুখগিলা দুখান যিগো পচন্দ লাগছে সিগো কবি হা এনে মুখান দুখান কবি পচন্দ লাগিলে হা লগে লগে আমি আপোনালোকৰ মাজত আগবঢ়াই দিম আজি এই শ্ৰী শ্ৰী শিৱ পূজা উপলক্ষে পতা সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আমাৰ আমন্ত্ৰণীয় কণ্ঠশিল্পী সকলোৰে জনপ্ৰিয় সকলোৰে মৰমৰ দিৱানালী বিদিশা দেৱী শ্ৰী শ্ৰী শিৱ পূজা উপলক্ষে আয়োজন কৰা সকলোৰে দিনবোৰ যাতে ভালে যায় মহাদেৱৰ আশীৰ্বাদত অকমান গাব লাগিব মোৰ গাব নাই জুবিনৰ গানে বেছি গাব নাই এই কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ পোনপ্ৰথমে আমাৰ অসমীয়া জাতীয় গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব কমিটিৰ সদস্য জুবিস্মিতা বৰ্মন আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকী এখনি আমাৰ সদস্য জুবিস্মিতা বৰ্মন আৰু এটি ফুলৰ বুকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব কমিটিৰ সদস্য আলোকজ্যোতি চৌধুৰীয়ে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে এটি জোৰে হাত চাপৰি বিচাৰিছোঁ এয়া আমাৰ মঞ্চ আৰু এটি বিশেষ ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ কমিটিৰ হাতত এটি মোবাইল ফোন পোৱা গৈছে যদি কোনোবা সদস্যৰ ব্যক্তিৰ মোবাইল ফোন আপোনালোকে পূজাস্থলীত হেৰুৱাইছে আমাৰ কমিটিৰ পৰা যেন আপোনালোকে সংগ্ৰহ কৰি লয় এটি মোবাইল এই জগতে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গৰম উঠিছে নেকি আমাৰ মাজৰ সকলে অকণমান এবাৰ চাপৰি দিব দেই মোৰ লগত হ'ব দে ঠিক আছে আন এটা গীতৰ মাজলৈ গৈছোঁ